হয় বিটিসি সরকারে যি কোটি টাকা ব্যয় সাপেক্ষেৰে গোসাইগাঁও সদর চহৰত যি সাপোর্ট দলঙৰ নিচেই কাষতে নিৰ্মাণ কৰিছিলে এটা মূল গোসাইগাঁওবাসীৰ কাৰণে এটা মূল শ্মশান। আজি মোৰ সহযোগী মই অনুৰোধ কৰিম এই দৃশ্যসমূহ দেখুৱাবলৈ। ইয়াত গোসাইগাঁও সদর চহৰত থকা বিভিন্ন জাবৰ জোথৰসমূহ ইয়াতে ডাম্পিং কৰা হৈছে আৰু এই কোটি টকা বৈদ্যুতিক যি শ্মশানখন নিৰ্মাণ ইতিমধ্যে 80% নিৰ্মাণ কৰাৰ পিছতো কোনো ধৰণৰ ইয়াত মুকলি কৰা নহ'ল আৰু আজি ইয়াত হাবি জংঘলে আৱৰি ধৰিছে আৰু ইয়াত গোসাইগাঁও সদৰ চহৰত থকা যি পৌৰ নিগমে ইয়াত বিভিন্ন জাবৰ জোথৰ ইয়াত পেলাই বিভিন্ন দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে আৰু এই আমাৰ গোসাইগাঁও সদৰ চহৰৰ যি সাপোর্ট দলঙে কাষেদি এটা 127 নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে গৈছে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথত আপুনি পাৰাপাৰ কৰিলে ইয়াত বিভিন্ন দুৰ্গন্ধময় পৰিৱেশ বা প্ৰদূষণ বা এনেধৰণৰ ৰাইজে অভিযোগ কৰিছে এই গোসাইগাঁৱৰ বাসিন্দাসকলে। আজি মোৰ লগত আছে গোসাইগাঁও সদৰ চহৰে এজন সচেতন ব্যক্তি আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, যিহেতু ইয়াত আধাৰুৱা হৈ আছে আধুনিকীকৰণৰ এই শ্মশানখন? হয়, খুব দুৰ্ভাগ্যজনক এটা বিষয় আজি আমি ইয়াত আহি পেলাই ক'বলগীয়া হৈছে যে আমাৰ গোসাইগাঁও সদৰ চহৰৰ খুব এটা সুন্দৰ ভৌগোলিক অৱস্থিতি। কাষেদি আমাৰ 27 নেশ্যনেল হাইৱে, তাৰ কাষতে আছে এখন নদী আৰু এই নদীৰ পাৰত আমাৰ এখন শ্মশান, যিখন গোসাইগাঁৱৰ এখন ঐতিহ্যমণ্ডিত আৰু পুৰণি শ্মশান। কিন্তু দেখা গৈছে আজিৰ তাৰিখত যে আজি প্ৰায় 1 যুগ পূৰ্বে, প্ৰায় 12 বছৰ হৈ গ'ল এইখন শ্মশান তেতিয়াৰ চৰকাৰৰ দিনত তেওঁলোকৰ যি তেওঁলোকৰ ফাণ্ডৰ জৰিয়তে এই শ্মশানখন বৈদ্যুতিকৰণৰ বাবে এটা বিশাল প্ৰচেষ্টা, খুব ভাল প্ৰচেষ্টা তেওঁলোকে হাতত লৈছিলে আৰু সেই মৰ্মে শ্মশানখনৰ উন্নয়নৰ ধাৰাটো অব্যাহত আছিলে আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ইয়াত যিখিনি মূল ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি অলৰেডি কমপ্লিট হৈছেই। কিন্তু কি কাৰণত পিছৰখিনি তেওঁলোকে কৰাৰ পৰা বিৰত থাকিলে বা নকৰিলে আৰু যাৰ ফলত আজি এই অনুষ্ঠানটো এখন এৰাবাৰী, এখন অনৈতিক কাৰ্যকলাপৰ ঠাই হিচাপে পৰিগণিত হৈছে। আৰু আমি আহি ইয়াত আজি দেখিলোঁ যে চাৰিওফালে মানে পুতি গোন্ধময় এটা অস্বাস্থ্যকৰ পৰিৱেশ, ঘন হাবি জংঘলৰে ভৰপূৰ। তাৰপিছত গোটেইখিনি আমাৰ হয়তো ইয়াত আমাৰ টাউনৰ পৰাই কালেকশ্যন হয়, জাবৰ জোথৰখিনি ইয়াত পেলাই এটা অঘোষিত ডেম্পিং গ্ৰাউণ্ডলৈকে পৰ্যবসিত হৈছে। কিন্তু মূল বিষয় আছিল এখন শ্মশান, এটা ধৰ্মীয় অনুষ্ঠানৰ এটা যিহেতু অনুষ্ঠান হিচাপে আজি গঢ় লৈ উঠিবলগীয়া পৰিস্থিতিৰ সলনি এক মানে অনাকাংক্ষিত পৰিস্থিতিৰ দিশে ঢাপলি মেলিছে এই অনুষ্ঠানটো। গতিকে সঁচাকৈ এইটো ধৰ্মীয় অনুভূতিত আঘাত হনা এটা বিষয় আৰু যদি এনেকৈ থাকে ইয়াৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনিও হয়তো লাহে লাহে ধ্বংসৰ গৰাহলৈ আগবাঢ়িব। আৰু ইতিমধ্যে আমি কিছু কথা আমাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অৱগত হৈছিলোঁ যে ইয়াত যিখিনি মূল ইলেক্ট্ৰিফিকেশ্যনৰ কামখিনিহে বাকী আছিলে, কিন্তু এই ইলেক্ট্ৰিফিকেশ্যনৰ সামগ্ৰীও ইয়াত আহি পেলাই থোৱা হৈছে বুলি আমাক তেওঁলোকে কৈছিলে আৰু সেই মৰ্মে হয়তো কাম বেছি নাছিলে, কিন্তু কি কাৰণত আজিলৈকে হৈ নুঠিল এইটো এটা বহুত মানে দুখজনক বিষয়। আকৌ কৈছোঁ, এইটো এটা ধৰ্মীয় অনুভূতিত আঘাত সনা বিষয়, কাৰণ এইখন শ্মশানেই আছিলে গোসাইগাঁৱৰ মূল শ্মশান আৰু গোসাইগাঁও আমাৰ BTADৰ দ্বিতীয় বৃহত্তম চহৰ। গতিকে ইয়াত যিবিলাক আমাৰ ধৰ্মীয় কাম কাজ সৎকাৰ জাতীয়, গতিকে কিমান গুৰুত্বপূৰ্ণ, কিন্তু সেই বিষয়টো আজিলৈকে হৈ নুঠাত আমি সমগ্ৰ গোসাইগাঁওবাসী খুব ব্যথিত হৈ আছোঁ। আৰু আমি আজিৰ এই আপোনালোকৰ চেনেলৰ যোগেদি আমি সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাম যাতে এই যিখিনি আধৰুৱা কাম তেওঁলোকে সম্পূৰ্ণ কৰি এক পূৰ্ণাংগ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰি গোসাইগাঁৱৰ আমাৰ যি হিন্দু ধৰ্মীয় মানুহ ব্যক্তিসকলৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ বাবে আমি গোসাইগাঁৱৰ জনসাধাৰণৰ হৈ পেলাই এগৰাকী সচেতন ব্যক্তি হিচাপে আমি BTC কৰ্তৃপক্ষ তথা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ NDA চৰকাৰ কৰ্তৃপক্ষ সকলোকে আমি পৰজোৰে আহ্বান জনাওঁ। যেহেতু গোসাইগাঁও সদর শহরত এই মূল প্রবেশদ্বার